অৱশেষত আহি গ'ল এইচএছৰ ফলাফলৰ চূড়ান্ত খবৰ। শিক্ষা সংসদৰ চেয়াৰমেন ৰুক্ম গোহাঁই বৰুৱাই আজি সংবাদমেলত সদৰি কৰিছে যে কাইলৈ অৰ্থাৎ 4 মে'ত এইচএছৰ ফলাফল ঘোষণা কৰা নহয়। ফলাফলৰ বাবে এতিয়াও কিছু কাম বাকী আছে আৰু এইবোৰ সম্পন্ন হ'লেই 10 মে'ৰ ভিতৰতেই ঘোষণা কৰা হ'ব অতি প্ৰত্যাশিত এইচএছৰ ফলাফল। আমাৰ হাতত চেয়াৰমেন গৰাকীৰ মন্তব্য আছে, সবিস্তাৰে আপোনালোকক জনাম, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে এইচএছৰ ফলাফল 4 মে'ত ঘোষণা হ'ব বুলি যি নোটিছটো সৰ্বত্ৰে বিয়পি পৰিছিল আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল, এইখন সম্পূৰ্ণৰূপে ভুৱা হয় বুলি ইতিমধ্যে শিক্ষা সংসদৰ চেয়াৰমেন গৰাকীয়ে সদৰি কৰিছে। আৰু মই আপোনালোকক কালিৰ পৰা কৈ আছোঁ যে এই নোটিছখন টোটেলি ফেক। আৰু আপোনালোকৰ বহুতে জানে যে মই আপোনালোকক সদায় সঠিক ইনফৰমেশ্যনবোৰ দিয়াৰ চেষ্টা কৰোঁ। আৰু কিছুদিন আগতে মই আপোনালোকক কৈছিলোঁ যে এইচএছৰ ফলাফল 10 মে'ৰ আশে-পাশে শিক্ষা সংসদে ঘোষণা কৰিব বুলি এটা অথেণ্টিক চ'ৰ্চৰ পৰা মই খবৰ লাভ কৰিছোঁ। আৰু এই মুহূৰ্তত শিক্ষা সংসদৰ চেয়াৰমেন গৰাকীয়ে নিজেই এই কথাটো সদৰি কৰিছে আৰু উল্লেখ কৰিছে যে এইচএছৰ ফলাফল 10 মে'ৰ আগতে ঘোষণা কৰা হ'ব। আপোনালোকে এই মুহূৰ্তত এই যিবোৰ খবৰ বা যিবোৰ আপডেট আপোনালোকক দিছিলোঁ এই সকলোবোৰ সঁচা বুলি আপোনালোকে প্ৰমাণ লাভ কৰিছে। তো আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এইচএছৰ ফলাফলৰ তাৰিখ চূড়ান্ত হ'লেই আপোনালোকে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰ লাভ কৰিব। আৰু আপোনালোকৰ বহুতে কিন্তু মই দেখিছোঁ যে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কিন্তু ভিডিঅ'বোৰ আপোনালোকে চাই থাকে, চেনেলটো ছাবস্ক্ৰাইব নকৰে। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক আৰু মটিভেশ্যন যোগায় এনে ধৰণৰ সঠিক ইনফৰমেশ্যনবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যে আপোনালোকে এই চেনেলৰ যোগেদি কিন্তু খবৰটো সকলোতকৈ আগতে পাব। যিদৰে মই আপোনালোকক কৈছিলোঁ যে 10 মে'ৰ আশে-পাশে ফলাফল দিয়া হ'ব, ঠিক একেই কথাটো আজি শিক্ষা সংসদৰ চেয়াৰমেন গৰাকীয়ে নিজেই উল্লেখ কৰিছে যে এইচএছৰ ফলাফল 10 মে'ৰ আগতে ঘোষণা কৰা হ'ব। আমাৰ হাতত শিক্ষা সংসদৰ চেয়াৰমেন গৰাকীৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো আহি পৰিছে। এতিয়া আপোনালোকক এই মন্তব্যটো শুনাই লৈছোঁ। ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম। নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা। মানে কালি যিটো ৰিজাল্ট ওলাব বুলি কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন। প্ৰচেছিং চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্টটো ঘোষণাৰ কথা প্ৰকাশ কৰিম। সঠিককৈ ক'বলৈ টান। শিক্ষামন্ত্ৰী মহোদয়ো সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ। সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব পাৰোঁ। যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ। আৰু সেইমতে ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম। CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে। আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং, আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ, আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড ভকেশ্যনেল। আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93। আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয়। গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং, ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয়। আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব। আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব। নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা। মানে কালি যিটো ৰিজাল্ট ওলাব বুলি কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন। প্ৰচেছিং চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্টটো ঘোষণাৰ কথা প্ৰকাশ কৰিম। সঠিককৈ ক'বলৈ টান। শিক্ষামন্ত্ৰী মহোদয়ো সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ। সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব পাৰোঁ। যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ। আৰু সেইমতে ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম। CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে।
আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ, আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড ভকেশ্যনেল। আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93। আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয়। গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং, ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয়। আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব। আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব।